সখী ঘর বাহারি ছাড়িয়া সখী ওহ মোর দান্তাল হাতির মাহুত রে যেদিন মাহুত শিকার যায় নারীর মন মোর কান্দিয়া রয় রে। নমস্কাৰ, মই জবা চক্ৰৱৰ্তী, এগৰাকী সংগীত শিল্পী তথা গোৱালপৰীয়া লোক সংস্কৃতিৰ যি বহল পথাৰখন সেইখনত এতিয়া মই বিচৰণ কৰিবলৈ লৈছো আৰু মই আকাশবাণী গুৱাহাটীৰ গ্ৰেডেড লোকশিল্পী। বৰ্তমান মোৰ সংগীত চৰ্চাই জীৱনৰ প্ৰথম লক্ষ্য আৰু আজন্ম সেইটো কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ। শাস্ত্ৰীয় সংগীত সৰুৰে পৰা শিকিছো আৰু ইতিমধ্যে এমইউজ পাছ কৰিছো। সংগীত বুলি ক'লে লোকসংগীতটো আমাৰ তেজতে আছে বুলি ক'ব পাৰি। পৰিয়ালৰ পৰাই মই তাৰ প্ৰতি ধাউতি মোৰ সৰুৰ পৰাই জাগিছে আৰু যেতিয়া মই গোৱালপাৰা কলেজৰ একেৰাহে 3বাৰকে শ্ৰেষ্ঠ শিল্পী হিচাপে পালো স্বীকৃতি, তাৰ পিছত মই 1994 চনত যেতিয়া আমি ডিগ্ৰী পঢ়ি থাকো সেই সময়তে মই আকাশবাণীৰ কাৰণে অডিশ্যন দিবলৈ আহিলো। প্ৰথমতে মই আধুনিক গীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰো আৰু ইতিমধ্যে মই গোৱালপৰীয়া সংগীতৰ চৰ্চা কৰাৰ বাবে গোৱালপৰীয়াবাসী তথা অসমৰ বিভিন্নজনে জানি শুনি তেখেতসকলে মোক খুব উৎসাহ আৰু উদ্দীপনা দিলে যে জবা তুমি গোৱালপৰীয়া লোকসংগীতৰ বিশেষকে চৰ্চা কৰি যোৱা। সেই ৰাইজৰ মৰম আৰু নিজৰ যিটো সংগীতৰ প্ৰতি শ্ৰদ্ধা সেই যাত্ৰা অব্যাহত আছে আৰু আজিলৈকে সেই লোকগীতৰ প্ৰতি এতিয়াও মই অনুৰাগী হৈ আছো। লোকগীতৰ চৰ্চা বুলি ক'লে মই যেতিয়া আকাশবাণী স্বীকৃতি লাভ কৰো তেতিয়া কোনো লোকশিল্পীৰ ওচৰত বা গুৰু হিচাপে মই তেখেত কাকো পোৱা নাছিলো, কিন্তু মোৰ আদি ঘৰখন গৌৰীপুৰ। সেই সূত্ৰে মোৰ দেউতাৰ লগত প্ৰতিমা বাইদেউৰ ওচৰলৈ মই গৈছিলো গৌৰীপুৰৰ মাটিয়া বগৰ হাউলিত। তেতিয়া মই তেখেতক কৈছিলো, মোৰ দেউতাও কৈছিল যে এই পাৰিবনে লোকগীতসমূহ গাবলৈ। তেতিয়া প্ৰতিমা পাণ্ডে কৈছে গোৱালপৰীয়া ভাষা যিহেতু আপোনালোকে মাতৃভাষা বা আপোনাৰ উপভাষা এইটো নিজে তাই যদি চৰ্চা কৰে, যিহেতু শাস্ত্ৰীয় সংগীতৰ তালিম ইতিমধ্যে তাইৰ আছে, এই গীতটোৰ প্ৰতিও তাই পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু সেই সূত্ৰে মই তাৰপিছত আকাশবাণীৰ পৰীক্ষা দিবলৈ আহিলো গুৱাহাটীলৈ আৰু স্বীকৃতিপ্ৰাপ্ত হলো। সংগীতৰ গুৰু হিচাপে মই তেখেতকে আদি গুৰু বুলি মানো। আৰু আমাৰ সময়ত এতিয়াৰ নিচিনা ছচিয়েল মিডিয়াও নাছিলে। মই আজি 20 বছৰ আগৰ কথা কৈছো। তেতিয়া ছচিয়েল মিডিয়া নাছিলে। আমি কেছেট CD এইবোৰৰ পৰাই শুনি শুনি গীতবিলাক আহৰণ কৰিছিলো আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত গৈ পেলাই গীতসমূহ সংগ্ৰহ কৰিছিলো, সংকলন কৰিছিলো। তাৰ পিছত এটা এটাকে এতিয়া ইউটিউবতো মোৰ জবা চক্ৰৱৰ্তী গোৱালপৰীয়া চং বুলি চাৰ্চ কৰিলে দৰ্শক ৰাইজে পাব আৰু সেইবিলাক গীত এতিয়া দৃশ্যশ্ৰাব্য কৰিব লাগে। যিহেতু ক্ৰমবিৱৰ্তনৰ লগত সকলো বস্তু আমি নিজকে খাপ খুৱাই ল'ব লাগে। কাৰণ আগতে যেনেকে কেছেটবোৰ চলিছিল, এতিয়া কেছেট নাবাজে বা ক'তো ব্যৱহাৰ নহয়। কেছেটৰ পিছত CD আহিলে, CDও গুচি গ'ল। CDৰ পৰা তাৰ পিছত এতিয়া পেন ড্ৰাইভ হ'ল, এতিয়া আকৌ ছচিয়েল মিডিয়া। গতিকে নিজকে এই ধাৰাটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে সেইবোৰ যিখিনি গুৰুত্ব আৰু সংগীতৰ ধাৰাটো কেনেকে আমি প্ৰতিষ্ঠা কৰিব লাগে সেইবিলাক কৰি আছো। আৰু লোক সংস্কৃতিৰ পৰিসৰ বহুত বৃহৎ। লোক সংস্কৃতি জানিব লাগিলে সেই ঠাইখন আমি জুকিয়াই চাব লাগিব, কাৰণ ভৌগোলিক কথা আহিব, আমাৰ খাদ্য অভ্যাস থাকে, সেই ঠাইখনৰ সাজ পোছাক থাকে, তাৰ পিছত গোটেই সমাজখন লোকগীতে দাঙি ধৰে। গতিকে যেতিয়া মই লোকসংগীত গাবলৈ লওঁ, অকল গানটো গালেই নহয়, গানৰ তাৰ গভীৰতা, তাৰ ভাৱধাৰা, তাৰ ইতিহাস আমি জানিব লাগে। সেই সূত্ৰে মই যেতিয়া সংগীত এটা এটা শিকো, তাৰ পিছত মই তাৰ গভীৰতালৈ যাব বিচাৰো। সেই সন্দৰ্ভত মই বিভিন্ন জেগাত গৈছো। এই চহা মানুহসকল তেওঁলোক খুব পৰিশ্ৰমী। ধৰক কোনোবা নাৱৰীয়া, প্ৰচণ্ড সূৰ্যৰ প্ৰখৰতাক নেওচি তেওঁ যেতিয়া নদীত নাও বাই থাকে, তেতিয়া তেওঁৰ সেই ঘাম সৰা মাতেৰে কিছুমান লোকগীত স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। তাত কোনো ধৰণৰ ভেজাল নাথাকে। সেইকাৰণে লোকসংগীত বিলাকে মোক খুব আপ্লুত কৰে, আকৃষ্ট কৰে। আৰু সেইটোৰ কাৰণতে মই এতিয়া লাহে 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 মহাসাগৰত যেন যাব বিচাৰিছো, তেনেকুৱা মোৰ অনুভৱ হয় যে লোকসংগীত বিলাকক অকল গালেই নহব, তাৰ গভীৰতা জানিব লাগিব, তাৰ ইতিহাস জানিব লাগিব। সেইটো আৰু আজিকালি নৱপ্ৰজন্মই খুব লোকগীত, বিশেষকে গোৱালপৰীয়া লোকগীতৰ যিটো ৰিডিম,
যিটো তাল সেইটোৰ প্ৰতি খুব আকৃষ্ট হোৱা মই দেখা পাওঁ বিভিন্ন জাগাত মই যেতিয়া বিচাৰক হিচাপে যাওঁ তেতিয়া দেখো যে গোৱালপৰীয়া লোকগীতৰ প্ৰতি খুব আকৃষ্ট হয় নৱপ্ৰজন্মই কিন্তু এটা দুটা গান গাই পেলাই মঞ্চত যোৱাও দেখা আমি দেখো গতিকে লোকসংগীতক শ্ৰদ্ধা কৰিব লাগিব তাৰ ইতিহাস জানিব লাগিব সেই সন্দৰ্ভত এগৰাকী সংগীত শিল্পী হিচাপেও আৰু তাৰ উপৰিও অভিভাৱিকা সকলো এই সময়ত গুৰুত্ব দিব লাগিব নৱপ্ৰজন্মই মইতো ক'লোৱে আগতে যে লোকগীতৰ প্ৰতি খুব আকৃষ্ট হোৱা দেখা যায় কিন্তু এই সন্দৰ্ভত যিসকল মানে আয়োজক সমিতি আছে আজিকালি বিহু অনুষ্ঠান বুলিয়ে কওঁ কাৰণ বহাগৰ বতৰত গুৱাহাটীতে 500-600 মান বিহু হয় তাৰে আয়োজক সমিতিৰ এটা গুৰু দায়িত্ব থকা উচিত যে লোকগীতৰ এটি অনুষ্ঠান শুদ্ধ ৰূপত তেওঁলোকে পৰিবেশন কৰিবলৈ সুবিধা দিয়ে আজিকালি কি হয় আধুনিক গীতৰ সংগীত শিল্পীকো একাকাৰ কৰি দিয়ে কিন্তু বহুত শিল্পী আছে যিসকলে লোকগীতক শ্ৰদ্ধা কৰিয়ে আগুৱাই যাব বিচাৰে সেই সন্দৰ্ভত আয়োজক সমিতিৰ কিন্তু গুৰু দায়িত্ব আছে কেতিয়াবা দেখো যে তেওঁলোকে অতি নিম্ন মানৰ মাননি দি পেলে লোকশিল্পীসকলক যাবলৈ দিয়ে সেইটো কিন্তু খুব অবাঞ্ছিত এটা কথা শিল্পীক সমমৰ্যাদা দিয়াটো উচিত বুলি মই ভাবো এই ক্ষেত্ৰত গোৱালপৰীয়া লোকসংগীতৰ হাতীমাহুতৰ গীত অতি বিখ্যাত হস্থিৰ কন্যা বুলি আমি প্ৰতিমা বাইদেউক চিৰনমস্য কৈ থাকো তেখেতৰ এটি গীত হস্থিৰ কন্যা তাৰে দুখাৰী মান গীত গাই মই গাই দিছো আৰে হস্থিৰ কন্যা বাহামনে রহনারী ওরে মাথায় নিয়া তাহাম কলসিও সখী হাতে হে সোনার ঝাড়ি সখীও ওহ মোর হায় হস্থির কন্যা রে খানি কো দয়া হানাই মাহু তোকে লাগিয়া রে ওহ মোর হায় হস্থির কন্যা রে খানি কো দয়া হানাই মাহু তোকে লাগিয়া রে আরে বালু তিল তিল পঙ্খী কান্দে বাহালুতে পড়িয়া আরে বালু তিল তিল পঙ্খী কান্দে বাহালুতে পড়িয়া আরে গহরি পুরিয়া মাহুত কান্দে সখী ঘর বাহারি ছাড়িয়া সখীও ওহ মোর দান্তাল হাতির মাহুত রে যেদিন মাহুত শিকার যায় নারীর মন মোর কান্দিয়া রয় রে ওহ মোর হায় হস্থির কন্যা রে খানি কো দয়া হানাই মাহু তোকে লাগিয়া রে